अपराध हो যাব পাৰে সেয়ে আমি তোমরা হবৰ শ্ৰীচৰণলৈ লক্ষ্য কৰি এভাগি গুৰুৰ বাণী সেৱাভাগি নিবেদন কৰিবলৈ আগবাঢ়িছোঁ কাৰণ তোমরা হবই নৰৰূপী নাৰায়ণ স্বৰূপ সেয়ে আমি তোমরা হবৰ শ্ৰীচৰণৰ যোগেদি আমি যাতে গুৰুৰ শ্ৰীচৰণলৈ সেৱাভাগি নিবেদন কৰিব পাৰোঁ সেয়ে আমি তোমরা হবৰ শ্ৰীচৰণলৈ লক্ষ্য কৰি মহান গুৰুৰ আসনলৈ লক্ষ্য কৰি আমি গুৰুৰ বাণীহে এই সেৱাভাগি নিবেদন কৰা হৈছে কৃষ্ণ কৃষ্ণ হে কৃষ্ণ কৃপা ময় ঠাকুৰ কৰানো এক কৰা দয়া মায়া হোক জয় যদুপতি করুণাই বার তোমার শরণে মাগো রাম আপোনালোকক এটি বিষয়বস্তুৰ ওপৰত মই আজি অৱগত কৰিছোঁ হয়তো আপোনালোকে আমাৰ গুৰুজনাৰ পবিত্ৰ ধৰ্মস্থল কীৰ্তন দশম ঘোষাৰ ৰত্নাৱলীকে প্ৰমুখ্য কৰি এই যে শুভকৰ্ম কৰিবৰ কাৰণে এভাগি গৃহ নিৰ্মাণ কৰি ৰাইজৰ দুখ কষ্টৰে নিৰ্মাণ কৰি উলিয়াই শেষত তেওঁক আমি চৰ্চা কৰিবৰ কাৰণে আগবঢ়া হয় কিন্তু ঈশ্বৰক আমি হৃদয়ত ভাবি আৰু তেওঁক অংকুৰণ কৰিব লগা হয় আমি এই গৃহভাগ আজি তেওঁৰ কাৰণে কৰিলোঁ যদি তেওঁক আমি যি বস্তু দিব লাগে সেই বস্তু হয়তো আমি যিমান পাৰিছোঁ পৃথিৱীত বিচাৰি আনিছোঁ যদি কিন্তু তেওঁৰ কাৰণে সেই বস্তু পৰিপূৰ্ণ নহয় যথাকিঞ্চিত এই যে দেখিছে আজি ইমানকৈ তামোল পাণ লগোৱা হৈছে ইয়াৰ উদ্দেশ্যটো কি ইয়াৰ উদ্দেশ্যটো হৈছে শ্ৰীকৃষ্ণ তেওঁ 32 ভাগ অলংকাৰ আছে সেই 32 অলংকাৰ 32 যোৰাতে 32টা দণ্ড খৰচা আছে গতিকে আমি তেওঁক এই তামোল আৰু পাণ গোৱা অৰিহণাহে তেওঁক আমি সেৱা জনাইছোঁ আমি তেওঁক এই 32 অলংকাৰ দিব পৰা এই কলিকালত অল্পমতি নৰমনীশ্বৰ শক্তি নাই যথাকিঞ্চিত শক্তিম ভক্তি ৰাখি এই গোৱা পাণ আৰু টোপোলা সহ আৰু আই লক্ষ্মী হৈ পিনানি তেওঁ লক্ষ্মী মাতা হৈ পিনানি মাজত চাউল আছে আৰু তুলসী আছে এই বস্তুকে ৰাখি আমি তেওঁ এই 32 অলংকাৰ সাঠি কৰি আজি গৃহভাগ উদ্বোধন স্বৰূপে যি কাৰ্যভাগ শুভাৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ গতিকে সকলোৱে এই আমাৰ বাপ জনা যিজনে আহিছে তেওঁ যাতে সুমংগল স্বাস্থ্য হওক যুগে যুগে তেওঁ ধৰ্মে ধৰ্মান্তৰ এনেধৰণৰ হৰিগৃহৰ উদ্বোধন কৰক আশা কৰোঁ আহি থকা আগন্তুক দিনত মাৰি মৰা দুৰ্যোগ সকলো দিশৰ পৰা ৰক্ষণাবেক্ষণ কৰি আৰু এই গৃহত শ্যামন্ত শৰণ পুথিভাগ চৈতন্য স্বৰূপে ৰখা হ'ব আৰু এই পুথিভাগৰ সকলো কাৰণে ৰাস্তা খোলা থাকিব চাকি বন্তি ধূপ দীপ দিবৰ কাৰণে খালি কোনো ব্যক্তিয়ে যদি গৃহটো পাঠ কৰিব বিচাৰে তেতিয়াহ'লে আগতীয়াকৈ ইয়াত জনালে হ'ল তেতিয়া তেওঁলোকৰ গৃহলৈ নিব পৰা ব্যৱস্থাটো কৰি দিয়া হৈছে আৰু এই কলিত শেষত কলকি গতিকে কলি আৰু কলকিৰ মাজত আছে এতিয়া দুৰ্যোগ চলি আছে কলকি সোমাও হৈ আছে গতিকে কলি শেষ হৈছে এনে অৱস্থাত আমি এনে এটা শুভকৰ্ম কৰিছোঁ যিটো কৰ্মৰ ঈশ্বৰে হাত পাতি ধৰক আৰু পূৰ্ণ জন্ম কৃষ্ণ স্বৰূপে যাতে এই কাম ইয়াত থকা সকলো ভকত বৈষ্ণৱৰ সফল হওক কৃষ্ণৰ গুণনাম যুগে যুগে গাই যাবৰ কাৰণে যাতে শৰীৰ শক্তি বিধান কৰি বহু ভগৱন্তৰে কৃপা দিছে ৰাখিব আৰু গুৰুজনা ধৰি পানীও কোৱা আছে কৃষ্ণ Krishna, Todu Pa
Namo কৃষ্ণ কৃষ্ণ হৰি Om. এতিয়া আমাৰ মহেন্দ্ৰ বাবুক আগত এই কিবা চলাই যাব নোৱাৰিব তেতিয়াহে মণিটো দেখি নাৰকাবাসী দৌৰিয়ে ভাবিছিলে যে আদিত্য কৃষ্ণই গম পাইছিলে সেই সময়ত কৃষ্ণই নাৰকাৰ প্ৰজাজনক লৈ তেওঁ পাশা খেলত ব্যস্ত হৈ আছিলে সেয়াও এটা তাৰপিছত যেতিয়া দৌৰে গৈ ক'লেগৈ কথাটো তেতিয়া তেওঁ গম পাই হাঁহি কৈছিল নহয় তোমালোকে ভুল বুজিছা সেয়া আদিত্য নহয় দিবাকৰ নহয় সেয়া মাত্ৰ সত্যাজিতে ডিঙিত মণি পিন্ধি আমাৰ ফালে আহিছে বুলি সেই মণিটো আনি পানি এডোখৰ নিৰ্দিষ্ট স্থানত থবৰ কাৰণে যেতিয়া আহি মণিটো নিৰ্দিষ্ট স্থানত তেওঁ ঘৰ পায়হি তেতিয়া গৃহত তেওঁৰ ৰাজ্যত দবা কাঁহ ফুল বাজি উঠিছিল আৰু সেই মণিটো নি বিপ্ৰৰ হাতত দি হৰিৰ গৃহত থৈছিলে আজিও ঠিক তেনেধৰণে হৰিৰ গৃহত উঠি বাকী আমাৰ নন্দেশ্বৰ কাৰ্যক নন্দেশ্বৰ গগৈ আপোনালোকৰ গাঁওবাসী আৰু আজি দাতা পৰিয়ালৰ সকলো সদস্য গাঁওবাসী ৰাইজ আৰু নামঘৰৰ উদ্যোক্তা লোৱা আমাৰ বাবুৰাইও আপোনালোক সকলোকে খবৰ কৰিছোঁ আৰু বিশেষকৈ আজি এই পুথিভাগীৰ যি মাহাত্ম্য ঠিক তদ্ৰুপ তেনেকুৱা ঘটনা হৈছিলে আমাৰ খনিকৰ পুথি আপোনালোকে জানে খনিকৰ পুথি আজি খনিকৰ পুথি আমাৰ ৰজাদিনীয়া পুথি আছিলে শুনামতে মানে সেই পুথি খুব সুন্দৰ বেতৰ বাকচত থকা বুলি কয় পানী পেলাই লৈ কিনো আছে গৈ পেলাই ৰাস্তাত দেখিলে যে বাকচৰ ভিতৰত কিবা কাগজ পত্ৰ আছে বা সাঁচি পাতৰ এখন পুথি এইটো আমাৰ কাম নাই এৰি থৈ গৈছিলে কোনোবা এজন ব্যক্তিয়ে খেতি কৰিবলৈ মাটি চফা কৰোঁতে সেই বাকচ ভাগ দেখি ঘৰলৈ লৈ আহিছে ঘৰত থ'লে কিন্তু ঘৰত থৈ তেখেতে
গম পালে যে এই পুথিভাগত কিবা শক্তি আছে আৰু লগে লগে তেখেতে নামঘৰত আহি শৰণাপন্ন হৈ সেই পুথিভাগ ৰাখিলে আৰু সেই পুথিভাগে সংযোগৰ পুথি হ'ল আৰু সেই পুথিভাগ লৈ এতিয়ালৈকে যিমানে নিজৰ যি অভিলাষ পূৰণৰ বাবে শৰণাপন্ন হৈছে বহুতৰে সেই অভিলাষ সম্পূৰ্ণ হৈছে আৰু আজিও আমাৰ এই ভাগ পুথি ইয়াত এটা গুৰুজনাই আমাক গোটেই কথাখিনি আমাক দৰ্শন আমাক দি গৈছে গতিকে আজি যেনেকৈ নহওক প্ৰতিটো বস্তুৰ এটা ক্ষণ থাকে প্ৰতিটো কৰ্মৰ এক ক্ষণ থাকে সেই আজি ক্ষণ মিলিছে ক্ষণ মিলাৰ কাৰণে আজি বিগত দুদিন ধৰি এই কৰ্মভাগ আপোনালোকৰ আৰম্ভ হৈছে আৰু ভগৱান সৰ্বত্ৰ বিৰাজমান আমাৰ হিন্দু ধৰ্ম যি বিশ্বাস কৰে হিন্দু বিশ্বাসীসকলে য'তে ত'তে ভগৱানক বিচাৰি পায় ডাঙৰ গছ এজোপাতো ভগৱানক বিচাৰি পায় বৰ ডাঙৰ মাটিৰ যদি কিবা সাফল্য এটা আছে তাতো ভগৱানক বিচাৰি পায় কাৰণ আমাৰ হিন্দু ধৰ্মটো এনেকুৱা হিন্দু ধৰ্মৰ কোনো উৎপত্তি কোনেও নাজানে হিন্দু ধৰ্মনো কোনে আনিলে কেনেকৈনো হিন্দু ধৰ্ম প্ৰচলিত হ'ল এইটো হৈছে আমাৰ বহু পুৰণি এক সভ্যতাৰ অংগ আমাৰ মানৱ জীৱন যেতিয়া মানুহ যেতিয়া সভ্যতাৰ ফালে যেতিয়া লাহে লাহে মানুহৰ যেতিয়া জ্ঞান হ'ল বান্দৰৰ পৰা লাহে 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 আমি মানুহৰ আমি গতি কৰোঁ গতি কৰাৰ পিছত যেতিয়া অলপ মানুহৰ মাজত যেতিয়া জ্ঞান হ'ল জ্ঞান হোৱাৰ লগে লগে মানুহে সংশয়টো মানুহৰ মনলৈ আহিবলৈ ল'লে হাঁহি ফূৰ্তি আৰু সংশয় আহিবলৈ ল'লে এই সংশয়ৰ পৰাই লাহে লাহে মানুহৰ এই ভগৱান যে আমি যে এটা শক্তিক যে আমি ভয় কৰোঁ ধৰক এটা সূৰ্য দেৱতা দৈনন্দিন এটা নিৰ্দিষ্ট সময়ত সূৰ্য দেৱতাই আমাক পোহৰাইছে এটা সময়ত তেওঁ গুচি গৈছে তদ্ৰূপ চন্দ্ৰ ওলাইছে আকৌ চন্দ্ৰ নাইকিয়া হৈছে খুব মেঘে গাজিছে বৰষুণ দিছে বতাহ বলিছে এই সকলোবিলাক একোটা একোটা শক্তি হিচাপে মানুহে লাহে 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 গণ্য কৰি এই শক্তিবিলাকক মানুহে ভয় কৰিব ধৰে ভয় কৰাৰ পিছতে কেতিয়াবা বজ্ৰপাত কৰি মানুহ মৰিছে বহুত চাইণ্টিফিক কাৰণো আছে কিন্তু তেনেকৈ ধৰণে লাহে লাহে আমাৰ এই বিশ্বাসবোৰ গৈ পেলাই আমাৰ যিহেতু আমাৰ ভাৰতখন বহুত বেছি পুৰণি সভ্যতা আমাৰ দেশ আমাৰ এইখন কাৰণ মহেঞ্জোদাৰো হৰপ্পা আমি আগতে আপোনালোকে সকলোৱে পঢ়িছে সিন্ধু নদীৰ যি সভ্যতা ইণ্ডাছ ভেলী সিন্ধু নদীৰ উপত্যকাৰ যি আমাৰ সভ্যতা ইণ্ডাছ ভেলী চিভিলাইজেশ্যন এইবিলাকে আমাৰ হিন্দুৰ যিটো আমাৰ পৰম্পৰা এইটো বহুত পুৰণি তাৰপিছত যীশু খ্ৰীষ্টৰ যেতিয়া জন্ম হ'ল তেতিয়াৰ পৰা চনটো আমি তেতিয়াৰ পৰা মানে আমাৰ প্ৰচলিত আজি বৰ্তমান যিটো প্ৰচলিত এনে শতাব্দ আমাৰ আছে আমাৰ শকৰ পৰা শতাব্দটো হ'ল কিন্তু আমাৰ বেছি প্ৰচলিত হৈছে ব্ৰিটিছ যিটো আমাৰ যীশু খ্ৰীষ্টৰ জন্ম 2025 বছৰ আগত যীশু খ্ৰীষ্টই জন্ম ল'লে তাৰ 570 বছৰ আগত গৌতম বুদ্ধই জন্ম লৈছিলে তেওঁ ৰজা দুৰ্যোধনৰ পুত্ৰ গৌতম বুদ্ধই জন্ম লৈ আমাক এই অহিংসাই পৰম ধৰ্ম এই তেখেতে আৰম্ভ কৰিলে প্ৰথম ধৰ্ম হিচাপে আমাৰ নতুনকৈ ধৰ্ম আৰম্ভ হৈছে যিটো আমাৰ যিখিনি মানুহে ব্যৱহাৰ কৰি আছে ইহুদীবিলাকৰো এইটো জৰেষ্ট্ৰিয়ান বুলি কয় পাৰ্চীবিলাকৰ আছে এনেকুৱা ধৰণৰ বহুত আছে কিন্তু আমি যিটো জানো আমাৰ বুদ্ধ ধৰ্মৰ পিছত আহিলে খ্ৰীষ্টান ধৰ্ম তাৰপিছত 563 খ্ৰীষ্টাব্দ বুদ্ধ আমাৰ যীশু খ্ৰীষ্টৰ জন্মৰ 563 বছৰৰ পিছত আহিলে আমাৰ ইছলাম ধৰ্ম আহিলে গুৰুজনাৰ জন্ম হৈছিলে 1449 তাৰ 20 বছৰৰ পাছত 69 1469 চনত আমাৰ গুৰু নানকে জন্ম ল'লে তেখেতৰ সেই গুৰু গ্ৰন্থ চাহিব এই আমাৰ যে পুথিবিলাক আজি আমি ভাগৱতখন আমি লৈ আমি ফুৰাইছোঁ আজি খনিকৰ পুথি বা আমাৰ আজি এই পুথিভাগ শ্যামন্ত মণি সত্ৰাজিত আৰু
কৃষ্ণৰ বন্ধুত্বৰ মাজত গৈ পেলাই কেনেকৈ শত্ৰুতা হৈছিলে, শত্ৰুতা হৈ শ্ৰীকৃষ্ণক কেনেকৈ জাম্বন্ত তেওঁ ভালুক আছিল চিনি পাই পেলাই গোটেই কথাখিনি তেখেতে আপোনালোকক কৈছে। গতিকে এই যে আমাৰ যে বিশ্বাসে ধৰ্মটো অন্য একো নহয়, ধৰ্ম এটাই হৈছে বিশ্বাস। আপোনাৰ যদি বিশ্বাস আপুনি একো নকৰে তেতিয়া তাত ধৰ্মটো নাই। গতিকে যে এই বিশ্বাসবিলাকৰ কাৰণে আজি আমি ইয়াত একত্ৰিত হৈছোঁ, এই বন্তিভাগ জ্বলাইছোঁ, আৰু আমাৰ এই বিশ্বাসৰ কাৰণে আজি আমাৰ ইয়াত প্ৰাণ প্ৰতিষ্ঠা হৈছে, ভগৱান ইয়াত আছে। আমি সকলোৱে অতি সৌভাগ্যৱান যে আমাক গুৰুজনাই এক শৰণ নাম ধৰ্মত দীক্ষিত কৰি তেখেতে আমাক এক গুৰু মন্ত্ৰ আমাক দি গ'ল। তেখেতে আমাক গীতাৰ পৰা আমাক শৰণ আনি দিলে, ভাগৱতৰ পৰা সৎসংগ আনি দিলে, বিষ্ণুৰ পূজা পাঠ কৰিবলৈ গ'লে সেই সময়ত তেখেতে যিটো আমাৰ পৰিৱেশ আছিলে, পৰিস্থিতি আছিলে, মানুহৰ বহুতো দিগদাৰ এইবিলাক মানে পূজা পাঠ কৰি থাকিবৰ কাৰণে তেওঁ ক'লে যে বিষ্ণুক যদি আমি উপাসনা কৰোঁ তেতিয়া আমাৰ দেৱ দেৱী সকলোৱে, আমাৰ হিন্দুত 33 কোটি দেৱ দেৱী আছে, গতিকে সকলোৱে পাব। গতিকে আমাক এই এক শৰণ নাম ধৰ্মত আমাক দীক্ষিত কৰি গোটেই মানুহসোপাক আজি মুক্তি কৰি আপোনালোকে আমি এডাল দোলেৰে আজি আমি বান্ধ খাই আছোঁ। আমাৰ স্বৰ্গদেউসকলৰ যি তেখেতসকলৰ দৰ্শন আছিলে যে আমি এক বৃহত্তৰ, আমি অসম ভূমিত থকা মানুহখিনি একত্ৰিত হৈ বৃহত্তৰ অসম হ'ব লাগে। তেখেতসকলৰ এই দৰ্শনটোত গুৰুজনাই এক শৰণ নাম ধৰ্মৰে আমাক বান্ধিলে, আৰু ক্ৰমাগতভাৱে আমি চলি আহিলোঁ, আৰু পৰৱৰ্তী সময়ত আমি এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ আমাক মহামানৱ মহাত্মা গান্ধীৰ নেতৃত্বত আমি পালোঁ। আমি কোনো ধৰ্মক আমি কেতিয়াও আমি হিংসা নকৰোঁ, সকলোকে আমি আদৰি ল'ব পাৰোঁ। আমাৰ এই গৃহলৈ যিকোনো ধৰ্মৰ মানুহ আহি ইয়াত বহিব পাৰে, কোনো আপত্তি নাই। তেওঁলোকে নাম নেগাব পাৰে, অংশ তেওঁলোকে নলয়, কিন্তু তেওঁলোক আহিলে আমাৰ অপবিত্ৰ নহয়। আৰু গুৰুজনাৰ আটাইতকৈ ডাঙৰ দৰ্শনটো হৈছে যে আমাৰ মাজত যি শ্ৰেণী বিভাজন আছিলে, এই শ্ৰেণী বিভাজন নাইকিয়া কৰা এখন সমাজ আমাক গুৰুজনাই আমাক দি থৈ গ'ল। চণ্ডাল এজনেও যদি আহি ইয়াত হৰি কীৰ্তন কৰে, আমাৰ লগত বহি হৰি কীৰ্তন কৰে, তেওঁ আমাৰ লগত সমানে খোৱা বোৱা কৰিব পাৰে, কোনো চিন্তা নাই। গতিকে এনেকুৱা এগৰাকী আমি সুন্দৰ মহাপুৰুষৰ নিদৰ্শনেৰে, তেখেতৰ আদৰ্শৰে আজি আমাৰ সমাজখন চলি আছে, অসমখন চলি আছে। আৰু মই আজি নিজে পৰম সন্তোষ যে এনেকুৱা সুন্দৰ এভাগ ঘৰ আপোনালোকে বনাইছে। পাৰ্থিৱ বস্তুৰ কাৰণে আমি চিন্তা কৰিব নালাগে। বিধায়কজন আছে, বিধায়কে আপোনালোকক, কাৰণ আপোনালোকে সকলোৱে জানে নামঘৰবিলাকত কম বেছি পৰিমাণে মই দিয়ে আছোঁ, আৰু মোৰ কাৰ্যকাল শেষ হোৱালৈকে প্ৰায় 200 নামঘৰ তিতাবত হ'ব। এতিয়া 150মান নামঘৰত আমি পইচা দিলোঁৱেই, আৰু বহুতত দিবলৈ আছে, আপোনালোকৰ ৰঙাজান অঞ্চলতো দিবলৈ আছে। তেনেকৈ আমি এইবোৰ দি মই যদি ভালে কুশলে থাকোঁ, মই আৰু কাৰ্যকাল পাওঁ। তিতাবত কিন্তু নামঘৰ বনাবলৈ এটন থাকে। আৰু আজি যিহেতু মোক আপোনালোকে মাতিছে, বিশেষকৈ মোৰ ইমান মৰম লাগিছে এই গৃহভাগ দেখি, ইমান সুন্দৰকৈ আপোনালোকে বনাইছে তামোল খুটাই, এইটো একো নকৰিলেও বহুত দিন যাব। কিন্তু তথাপিতো মই আজি আপোনালোকক প্ৰতিশ্ৰুতি মোৰ দিবলৈ কি আছে, মই সদায় জীৱনত মানৱ সেৱা কৰিয়ে আহিছোঁ। ৰাজনীতিত মোৰ কোনো ইণ্টাৰেষ্ট নাই। মোৰ ৰাজনীতি কৰিব লাগে, MLA হ'ব লাগে, মন্ত্ৰী হ'ব লাগে, এইবোৰ ধান্দা মোৰ নাই। মই থাপনৰ ফালে চাই পেলাই কৈছোঁ, মোৰ এটাই ইচ্ছা যে মোৰ নিজৰ জীৱনৰ কাৰণে মোক যি লাগে, মোক ভগৱানে মোক বহুত দিলে। যিখন ঘৰত মই জন্ম লৈছোঁ, মোৰ ঢেৰ আছে আমাৰ। গতিকে ৰাইজৰ কাৰণে মই কি কৰিব পাৰোঁ, সেইকাৰণে আহি মই মোৰ কপালে মোক লৈ আহিলে দৰমহা খাব লাগে, মই চাকৰি এটা মই পাব লাগে। এতিয়া মোৰ চাকৰি কোনো প্ৰয়োজন নাই, সেইকাৰণে চাকৰি মই নকৰিলোঁ। কিন্তু মই দৰমহা খাব লাগে, মোৰ কপালত লিখা আছে, সেইকাৰণে MLA হৈ মই দৰমহাও পাইছোঁ এতিয়া, আৰু মই পেঞ্চনো পাম। কিন্তু এতিয়া কথা হৈছে আমাৰ এই নামঘৰ ভাগ আপোনালোকে নিশ্চিন্ত থাকক, মোৰ লগত যোগাযোগ থাকিব। চৰকাৰে পইচা দিব পাৰেনে নাজানো, আপোনালোকৰ লগত যেতিয়াই আপোনালোকে কিবা এভাগ কাম কৰিব, মোৰ ওচৰলৈ আহিব, মই যি পাৰোঁ আপোনালোকক সহায় কৰি এই নামঘৰ ভাগ আমি লাহে লাহে আমি তৈয়াৰ কৰিম। কিন্তু এটা কথা মনত ৰাখিব, নামঘৰ ধুনীয়া হ'লে তাত ভক্তি বেছিকৈ নহয়, ভক্তি ইয়াতো সমানেই হ'ব। কিন্তু কি হয়, আজিকালি আধুনিক যুগ, আৰু বিশেষকৈ আমাৰ আইসকলে এই মজিয়াবোৰ মুচি থাকিবলৈ বহুত কষ্ট, হয়নে নহয় বাৰু? কিমান মোহাৰি থাকিব এইবিলাক। গতিকে আজিকালি আধুনিক যুগ, আমি ভালকৈ বহিম, আৰু মই যদি ভগৱন্তই মোক ভালে কুশলে ৰাখে, এই ভাগ সৰ্বাংগ সুন্দৰ এক নামঘৰলৈ আমাৰ পৰ্যবেক্ষিত হ'ব।
আৰু বিশেষকৈ বৰ্তমান সময়ত আজিৰ যিটো ঘটনা, আমাৰ এই পুথিভাগৰ যিটো ঘটনাৰ কাৰণে আজি পৰিয়ালবৰ্গই আনি ভগৱন্তৰ চৰণত শৰণাপন্ন হৈ এই গৃহভাগ দিলে, এয়া এক বহুত ডাঙৰ এক মহত্বপূৰ্ণ আজি এক কৰ্ম তেখেতসকলে কৰিছে। আৰু ময়ো ভাবিছোঁ যে এই নামঘৰ ভাগ কাষেদি যাওঁতে মানুহৰ এটা বেলেগ ধৰণৰ ভক্তি এটা এই ইয়ালৈ আহিব। গতিকে লাহে লাহে এই নামঘৰৰ গৃহভাগৰ কথা আপোনালোকে ভাবি থাকক আৰু মোকো আপোনালোকৰ মাজৰে এজন হিচাপে ল'ব। মই MLA থাকোঁ নাথাকোঁ সেইটো মোৰ বিচাৰ্য বিষয় নহয়, কিন্তু মই আপোনালোকক দিব পৰা সদায় হৈ থাকিম, এইটো একদম এইটো নিশ্চিন্ত থাকক। কাৰণ মোৰ দিব পৰা মোৰ এটা মন আছে, আৰু ভালে কুশলে যদি মই জীয়াই থাকোঁ, টকা পইচা মোৰ থাকিবই, টকা পইচা মোৰ কেতিয়াও নাইকিয়া নহয়। কাৰণ মই কেতিয়াও জীৱনত তেনেকুৱা ধৰণৰ ধোঁৱাখলীয়া কাম কৰাও নাই, বদ অভ্যাসো মোৰ নাই, মই মিছা কথাও নকওঁ, মিছা প্ৰতিশ্ৰুতিও মই নিদিওঁ। সেইকাৰণে ৰাইজৰ আশীৰ্বাদ মই পাম বুলি মই আশা ৰাখি, আৰু আপোনালোক সকলোৱে এনেকৈ আহি পেলাই এই অনুষ্ঠানভাগ আপোনালোকে কৃতকাৰ্যতা কৰিছে। ইয়াৰ গৃহস্থও ফলপ্ৰাপ্তি হওক, আপোনালোকো ফলপ্ৰাপ্তি হওক, ভগৱানৰ চৰণত মই সেৱা জনাই মই এই দুআষাৰী ইয়াতে সামৰিছোঁ। জয় গুৰু শংকৰ কৃষ্ণ। কৃষ্ণ। আমাৰ মাজত এই গাঁৱৰে অতিথি শ্ৰী নন্দেশ্বৰ গগৈদেৱ আছে, তেওঁকো আমি দুআষাৰমান ক'বৰ বাবে সেৱা জনাইছোঁ, আৰু ৰাজহুৱা সেৱাভাগ ছাৰক আমি অকণমান উঠি গৈ পিছফালৰ পৰা অনুৰোধ জনাইছোঁ। হৰিধ্বনি দিবলৈ। হয় হয়, দিব দিব, সকলোৱে হৰিধ্বনি দিব। গতিকে ছাৰে দবা কাঁহত যাব। কৃষ্ণ। সেই বাপ সমস্ত আই সমস্ত চৈতন্য স্বৰূপ মহা শ্যামন্ত শৰণ পুথিভাগ আগত সাক্ষী কৰি পুনশ্চবা গলাই বৈষ্ণৱ আহি আমাৰ সেউকীবৃন্দৰ লগতে সংগতি ৰাখি ভকত বৈষ্ণৱে ভাগাৰ সেৱাকে জনাইছে। এই সেৱাভাগ নিশ্চিতভাৱে গহনাপূৰ্ণ কৰি সৎবাঞ্ছা সিদ্ধি কৰি গধূলি বেলিকা পঢ়ো ভগৱন্তৰ শ্ৰীচৰণ বাক্য, তোমাৰ অভয় পদ্ম দুখানি ছত্ৰ চালে কৃপা দিছে ৰাখি যুগে যুগে ধন্মান্তৰ তোমাৰ চনা সেৱা সদা শৰীৰ শক্তি বিধান কৰি প্ৰভু ভগৱন্ত অভয় কৃপা জনোৱা।